ধানৰ মূল্য 2200 টকা 600 টকা নহয় সৰিয়হৰ মূল্য চৰকাৰে সৰিয়হ কিনিব 5000 টকা আজি আমি এখন নতুন অসম নিৰ্মাণ কৰিছো মই যেতিয়া অৰুণোদয়ৰ কথা কৈছিলো কংগ্ৰেছে মোক হাঁহিছিলে যে কোৰ পৰা চৰকাৰে প্ৰত্যেক মাহত বেংকত টকা দিব দৰমহা দিবই টকা নাই আৰু বেংকত টকা দিব প্ৰত্যেক মাহত দিব এবিলাক ভেলকিবাজি ভোট লোৱাৰ কাৰণে কৈছে আজি অৰুণোদয় পায় নে নাই আপোনালোকে পায় নে নাপায় এতিয়া গাঁৱে ভূঞে গলে কি কয় যে নুপুৱাখিনিক দিব লাগে কিন্তু অৰুণোদয় নাই বুলি কোনেও নকয় কয় অৰুণোদয় আছে কিন্তু আমি পোৱা নাই হয় নে নহয় অৰুণোদয় আছে নে নাই খালি দুখটো কত লাগে যে বেলেগে পায় আমি নাপাওঁ এইটোৱে হয় নে নহয় কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙৰ আচ্ছা এতিয়া নুপুৱাখিনি হাত নামাওক কোনে কোনে পাই আছে হাত ডাঙৰ আপোনালোকে পায় আৰু নুপুৱাখিনিয়ে মনত দুখ পায় হয় নহয় এতিয়া শুনিলক এটা শুনিলেহে নুশুনিলে ক'ৰ পৰা পাব শুনিলক এতিয়া ওচৰত আহিছে নাই এতিয়া কক ঘৰত ৰেচন কাৰ্ড আছে নে নাই কাৰ কাৰ আছে হাত ডাঙৰ বাইদেউ আপোনাৰ আছে আপোনাৰ আছে আপোনালোকৰ আছে ঠিক আছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোৱে এই বছৰৰ ভিতৰত অৰুণোদয় পাই যাব হ'ব এটো কি বুলি কয় মোদী কি গ্যাৰেন্টি আৰু লগত এটা কি যোগ হৈছে মোদী কি গ্যাৰেন্টি মামা কি ওয়াৰেন্টি তাৰ মানে এই বছৰৰ ভিতৰত 50,000 চাকৰিও পাম এই বছৰৰ ভিতৰত ঘৰে ঘৰে অৰুণোদয় পাম মোক কি ঘোষ দিব পিঠা বনা এই খুৰাই জানে মোদীজীক ভোট দিব আৰু মোক পিঠা বনা খুৱাব হ'ব লাখপতি হ'ব কাৰ কাৰ ইচ্ছা আছে সবৰে এতিয়া কংগ্ৰেছে কয় লাখপতি মিছা কংগ্ৰেছে সব মিছা দেখে আর জাহাজখন ফুটি থাকিব দুই এদিনতে আপোনালোকক মই কথা দিলো আচ্ছা ফর্ম ফিল আপ কোনে কোনে কৰিলে লাখপতি বাইদেউ সব মিছা বুলি ভাবিলে তো কোনেও ফর্ম ফিল আপ নকৰিলেহেঁতেন হসা বুলি ভাবা কাৰণে কৰিছে হয় না নহয় এতিয়া আপোনালোকৰ বেংক একাউণ্টত ইলেকশনৰ পিছতে পুটুং কৰি 10,000 টকা সোমাই যাব হ'ব 10,000 টকা সোমাই গল সোমাই যোৱাৰ লগে লগে আমি টকাটো বেংকৰ পৰা উলিয়ালো আৰু গিৰিয়েকক দি দিলো যেতিয়া 10,000 টকাটো পাব তেতিয়া গিৰিয়েকসকলৰ পৰা আৰু 2-3,000 টকা লৈ লব যাতে টকাটো 12-13,000 হৈ যায় বুজি পালে নে এতিয়া এই টকাটো আপোনালোকে 10 জনীয়া গ্ৰুপ আছে গ্ৰুপত দিয়ক নহলে নিজে খৰচ কৰক কিহত খৰচ কৰক ভাল কামত খৰচ কৰক যিসকলে ভাল কামত খৰচ কৰিব মৌ গাখীৰ কোনোবাই বিহুৱান যিসকলে ভাল কামত খৰচ কৰিব তেওঁলোকক মই আকৌ 25,000 টকা আপোনালোকক দি দিম ঠিক আছে কিন্তু যিখিনিয়ে খৰচটো বেয়াকৈ কৰিব তেওঁলোকে কিন্তু নাপাব যিসকলে খৰচটো ভাল কৰি কৰিব তেওঁলোকে চৰকাৰৰ পৰা প্ৰথমতে পাব 10 আৰু তাৰ পিছত পাব 25 হ'ব এতিয়া আপোনালোকে চাওক মোদীজীয়ে ৰেচন কাৰ্ড দিলে মোদীজীয়ে জনধন একাউণ্ট দিলে আগতে ৰেচন কাৰ্ডখন হাতত লৈ যাওঁ ৰেচনৰ দোকানত যি পাওঁ কিনো অলপ কম দাম হয় এতিয়া ৰেচন কাৰ্ডখন লৈ গলে কি হয় 5 কেজি চাউল আমি বিনামূলীয়া পাওঁ এইকেইদিন মানুহে চাউল লৈয়ে আছে উজলা গেছ পাওঁ
বজাৰতকৈ 300 টকা দাম কম আৰু সবচে ডাঙৰ কথা যেটো মানুহে বেমাৰত পৰিলে মন কৰে বেমাৰত পৰিলে আজিকালি মানুহে কি কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ড 5 লাখ টকা লৈকে বিনামূলীয়া চিকিৎসা এতিয়া লগত কি হ'ব তিনিটা লৰাটো আগতে হৈ গল ৰেশন কাৰ্ডৰ উজলা হল চাউল হল আয়ুষ্মান ভাৰত কাৰ্ড হল এইবাৰ কি হ'ব ৰেশন কাৰ্ড মানে অৰুণোদয় আকৌ ছোৱালী দেই এটো লৰাই নাপায় তাৰ পিছত কি হ'ব আৰু এটা নতুন আঁচনি আমাৰ পৰিয়ালৰ যিজন মুৰব্বী মানুহ সেই মুৰব্বী মানুহজনে ঘৰখন চলাই ৰাখে তেওঁৰ বিপদ আপদ হলে ঘৰখন নচলা হৈ যায় এই পৰিয়ালৰ মুৰব্বী মানুহজনক এইবাৰ আমি এটা জীৱন বীমা আৰু স্বাস্থ্য বীমা চৰকাৰৰ টকা দি কৰাই দিম প্ৰিমিয়াম বছৰি আপোনালোকে দিব নালাগে চৰকাৰে দিব দিলে কি হ'ব বেমাৰ আজাৰ হল ভগৱানে নকৰক কামত যাব পৰা নাই মৃত্যু হল ধাৰ থাকি গল এই ইন্সুৰেন্স স্কিমৰ পৰা কেই লাখ মান টকা আপোনালোকে পাব অলপ হলেও পৰিয়ালটোৱে সহায় পাব এটো কিমান হল 5 নম্বৰ লৰা 4টা ছোৱালী 4টা লৰা এজনী ছোৱালী এখন ৰেশন কাৰ্ডৰ হেবলি ঘৰত ইমান বাচ্চা জন্ম দি নিদিব আকৌ ঘৰত দুটাই ঠিক আছে যাক ভগৱানে দিলে আৰু হয় নে নহয় আপোনালোকে চিন্তা কৰক জুৱা ইলেকশনৰ আগত বিধানসভা ইলেকশনৰ আগত মৰাণ টিংখং দুলিয়াজান নাহৰকটীয়া হুলস্থুল মাইক্ৰ ফাইনেন্সৰ লোন দালাল খুমাইছে ফ্ৰিজ লৈ গৈছে টিভি লৈ গৈছে কিমান উৎপাত আছিল উজনিত মই কৈছিলো মোক সময় দিব মই সমস্যাটো সমাধান কৰিম প্ৰথম বছৰত জুনে টকা ঘুৰাই দি আছিল তাক দিলো দ্বিতীয় বছৰত জুনে অলপ দুই এটা ইনষ্টলমেন্ট বাদ পৰি গৈছিল তেওঁলোকক দিলো তৃতীয় বছৰত জুনে 25,000 টকা লৈকে লোন লৈছিল তেওঁলোকৰ লোন মাৰিলো আমি এনওসি দিলো 2,000 কোটি টকা চৰকাৰৰ পৰা দিলো এইবাৰ 50,000 টকা যাৰ ধাৰ আছে তাৰ ধাৰটো মাৰি মই আপোনালোকক এনওসি দি দিম তেনেকে বছৰে বছৰে মই ক্লিয়াৰ কৰি গৈ আছো এই চৰকাৰখনে কি কৰা নাই মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই বিনামূলীয়া চাকৰি লাখপতি বাইদেউ উজলা গেছ বিনামূলীয়া চাউল ৰাস্তা ঘাট স্কুল কলেজ দখো দিখে উন্নতি আমি আটাইতকৈ জোৰ দিছো শিক্ষাত 5 লাখ লৰা ছোৱালী মেট্ৰিক পাছ কৰে 3 লাখ 5 লাখে পৰীক্ষা দিয়ে 1 লাখো কলেজ গৈ নাপায় 2 লাখ লৰা ছোৱালী কলেজেই নাযায় কিয় নাযায় কলেজত নাম ভৰ্তি 15,000 টকা এডমিশন হৈ গল কিতাপ কিনক 3,000 টকা অহা যোৱা কৰক 10,000 টকা এগৰাকী লৰা ছোৱালী শিক্ষিত কৰিবৰ কাৰণে দেউতাক মাকে 30,000 টকা খৰচ কৰিব লাগে আজি যদি এই টকাখিনি মোৰ দেউতা মাই দিব পাৰিলেহেঁতেন আজি ইয়াত থকা বহুত বোৱাৰীয়ে কলেজত গৈ ইউনিভাৰ্চিটিত গৈ আহিলেহেঁতেন কিন্তু দেউতাক মাকৰ পইচা নাছিলে ভাল লৰা পালে বিয়া দি দিলে আমাৰ যি হল আমাৰ লৰা ছোৱালী এইটো হ'ব নালাগে চৰকাৰে চাকৰি দিয়ে পইচা ঘোষ দিব নালাগে ডাঙৰ ডাঙৰ অসমত উদ্যোগ আহিছে সেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ আহিছে অসমৰ উন্নতি হৈছে সুবিধা বাঢ়িছে মোৰ লৰা ছোৱালী শিক্ষিত হলে মোৰ ঘৰখন বহুত দূৰ আগুৱাই যাব সেই কাৰণে এইবাৰ মই কি কৰিছো যে লৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে লব আৰু ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই লব যি মেট্ৰিক পাছ কৰিব
লৰাইও এডমিশন ফিজ দিব নালাগে, ছোৱালীয়েও এডমিশন ফিজ দিব নালাগে। কিন্তু যি ছোৱালী কলেজত নাম লগাব সেই ছোৱালীৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম। আৰু ইউনিভাৰ্চিটিত পঢ়িলেতো 25,000 টকা দিম। যোনে ইউনিভাৰ্চিটিত পঢ়ে, মৰাণৰ পৰাতো ডিব্ৰুগড় ইউনিভাৰ্চিটি কিমান দূৰ, অকণমান দূৰ। বিয়া আমি ছোৱালীক PG পাছ কৰাই কৰোৱাম, ডিগ্ৰী পাছ কৰাই কৰোৱাম। নাৰ্ছ হ'ব পাৰে, কম্পিউটাৰত যাব পাৰে, লেবৰেটৰী টেকনিচিয়ান হ'ব পাৰে। দেউতাক মাক গিৰিয়েকৰ উপাৰ্জনত ছোৱালীজনীয়ে অৱদান আগবঢ়াব পাৰে। আগত কোনেও এইবোৰ কথা চিন্তা নকৰিছিল। কাৰোবাৰ স্বামী ঢুকাই গ'ল, কাৰ ইঞ্চুৰেঞ্চৰ খবৰ আছে, কাৰ বেংক একাউণ্ট আছে, কোনে টকা দিব, চৰকাৰে পাৰিলে ল'বহে লাগে। বোলে মাটি নাই, মণ্ডলত গৈ পইচা দিয়ক 2-4টাক। এতিয়া চৰকাৰে কয় এপ্লাই কৰক, মাটি দিম, গৰাখহনীয়া ৰোধ কৰিম, গাঁৱত ৰাস্তা বনাম, বাগানত ৰাস্তা বনাম, লাখপতি বাইদেউ বনাম। আগত কোনে এইবিলাক কথা চিন্তা কৰিছিল? এতিয়া জাহাজ পাৰ্টি আহিব, আপোনালোকে শুনিব, কোনেও এইবোৰ কথা নকয়, খালি ক'ব জয় আই অসম, জয় আই অসম। আৰে ল'ৰা ছোৱালীয়ে চাকৰি নাপালে, পেটত ভাতে নাই, জয় আই অসম হ'ব নেকি কওকচোন? মাটি বাৰীৰ ভেটিটোত মোৰ নামেই নাই, মই জয় আই অসম কেনেকে হ'ম কওকচোন? যদি মোৰ মাটি বাৰীৰ ভেটিটোত মোৰ নাম থাকে তেতিয়াহে জয় আই অসম। চৰকাৰৰ চাকৰি টকা নিদিয়াই কৈ পাম তেতিয়াহে জয় আই অসম। বোলে 10 তাৰিখে দুখীয়া মধ্যবিত্তৰ ঘৰত অৰুণোদয়টো সোমাব তেতিয়াহে জয় আই অসম। এওঁলোকে আকৌ জয় আই অসম, জয় আই অসম, জয় আই অসম, জয়। হৰি কি চিষ্টেম মই আজিলৈকে বুজি নাপালো। খালি সংগ্ৰামী কথা কয়। আৰে সংগ্ৰাম তেতিয়া কৰিব লাগে যেতিয়া মোগল আহিছিল। এটা ইজনে সিজনক সংগ্ৰাম কৰিব নালাগে নহয়। এতিয়া ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগে, জাতি নিৰ্মাণ কৰিব লাগে। সেইকাৰণে আমি কওঁ ল'ৰা ছোৱালীক স্কুলত পঢ়াওক, খেল মহাসংগ্ৰাম হওক, খেলুৱৈ নিৰ্মাণ হওক, সাংস্কৃতিক মহাসংগ্ৰাম হওক, জুবিন গাৰ্গ পাপন ওলাওক, ঘৰে ঘৰে বৃক্ষ ৰোপণ হওক, অসমত এটা সুন্দৰ সেউজী ধৰণী সৃষ্টি হওক। অসমত গুলি নহওক, তেজৰ ফাকুৱা নহওক, কপৌ ফুলৰ মাতে বহাগ বিহুৰ খবৰ দিয়ক, গুলিৰ শব্দই নহয়। আৰু এওঁলোকে কি কৰে? আন্দোলন, শোষণ। আৰে কোনে কাক শোষণ কৰিছে? শোষণ কোনেও কাকো কৰা নাই। আমি নিজে যদি নপঢ়ো আমাক কোনে ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব? আমি যদি নিজে স্কুলত নাযাওঁ আমি ক'ৰ পৰা চাকৰি পাম? আমাক যদি পঢ়াবৰ কাৰণে চৰকাৰে সহায় নকৰে মোৰ ছোৱালী কেনেকৈ গৈ পঢ়িব? আৰু পাছ কৰাৰ পিছত চাকৰি নাপাওঁ, লোন নাপাওঁ, মই ক'ৰ পৰা জয় আই অসম কৰিম? দৰিদ্ৰ মানুহে জয় আই অসম কৰিব নোৱাৰে। আমি এখন সৰ্বাংগ সুন্দৰ অসম কৰিম, যাতে জয় আই অসম নিজে নিজে নিগৰিত হয়, ৰাস্তাত চিঞৰিব নালাগে, দেখিলেই দূৰৰ পৰা লাগিব জয় আই অসম। ইমান ধুনীয়া মেডিকেল কলেজ, বগীবিল, ধলাবিল, কাজিৰঙাৰ তলেদি সুৰংগ, টিংখঙত নতুনকৈ চিৰিয়াখানা হ'ব, মৰাণত গৰাখহনীয়া নাথাকিব, খোৱাঙত নিজে নিজে জয় আই অসম হ'ব, হয়নে নহয়? লাখপতি বাইদেউৰ টকা সোমোৱাৰ দিনাখনতো নিজে নিজে জয় আই অসম হ'ব, হয়নে নহয়? সেইকাৰণে ৰাইজ, আমি সকলোৱে মিলি নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব।